নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলে আজি নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টো লেণ্ড লজ অফ আছামৰ পৰা লোৱা হৈছে, অৰ্থাৎ অসমত লেণ্ডৰ সাপেক্ষে মালিকী স্বত্বটো কেতিয়াৰ পৰা আৰম্ভ হৈছে, অৰ্থাৎ মাটিৰ সাপেক্ষে যি ৰাইট কেনেকৈ আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই বিষয়ে ডিছকাছ কৰা হ'ব। তাৰ আগতে লেণ্ড ল মানে হৈছে সেইখিনি ল যিখিনি মাটিৰ সাপেক্ষে থকা অ'নাৰশ্বিপ ৰাইটছটো প্ৰদান কৰা হয়, অৰ্থাৎ সেই অ'নাৰশ্বিপ ৰাইটটো পোৱাৰ পিছত তেওঁ সেই মাটিখিনি কিদৰে ইউজ কৰে বা কিদৰে স্থানান্তৰ কৰিব পাৰে, তেওঁৰ মাটি যদি কোনোবাই ইলিগেলভাৱে হস্তক্ষেপ কৰে তো সেইসকল লোকক তেওঁ নিজৰ মাটিৰ পৰা কিদৰে বাহিৰ কৰিব পাৰিব, এই গোটেইখিনি লৰ সংমিশ্ৰণে হৈছে লেণ্ড লজ। গতিকে আহক আমি অলপো পলম নকৰাকৈ আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লেণ্ড অৰ্থাৎ মাটি তিনিওটা সৰু শব্দ হয়, কিন্তু ইয়াৰ যিমান ভেলু আছে সেইবোৰ বিভিন্ন দিশৰ পৰা আলোচনা কৰিব পৰা যায়। যদি ইকনমিক ফালৰ পৰা চাওঁ, এখন দেশৰ গোটেই ইকনমি লেণ্ডৰ ওপৰতে নিৰ্ভৰ কৰে। জিঅ'গ্ৰাফিৰ ফালৰ পৰা সি সেই দেশখনৰ বাউণ্ডেৰীটো নিৰ্ধাৰণ কৰে। এনভাইৰনমেণ্টেল ফালৰ পৰা ই আৰ্থক বুজায়, অৰ্থাৎ আমি জানো আৰ্থখন গোটেই লিভিং আৰু নন লিভিং অৰ্গেনিজম লৈ গঠিত হৈছে। আৰু পলিটিকেল ফালৰ পৰা যদি চাওঁ, এখন ষ্টেট ফৰ্মেশ্যনৰ কাৰণে যি এটা ইম্পৰ্টেণ্ট এলিমেণ্ট সেইটো হৈছে টেৰিটৰী, আৰু সেই টেৰিটৰীও লেণ্ডৰ লগত জড়িত। আৰু ছ'চাইটিৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি বিচাৰ কৰি চাওঁ, ছ'চাইটিত যিমানসকল লোক বাস কৰে সেই গোটেইখিনি মানুহৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰপাৰ্টিটোৱে হৈছে লেণ্ড। গতিকে অসমত সেই লেণ্ড ৰাইট কেতিয়াৰ পৰা ক্ৰিয়েট হ'ল বুলি যদি কোৱা হয় বা আলোচনা কৰিবলৈ যোৱা হয়, সেই গোটেই সময়খিনিক চাৰিটা ফেজত ভগাব পৰা যায়। তো চাৰিটা, প্ৰথমটো ফেজ হৈছে বিফৰ চিভিলাইজেশ্যন, ছেকেণ্ডটো হৈছে পষ্ট চিভিলাইজেশ্যন, 3 নম্বৰত আমি ডিউৰিং আহোম ৰুলত কেনেকৈ লেণ্ড ৰাইট ক্ৰিয়েট হৈছিল সেই বিষয়ে আলোচনা কৰিম, আৰু 4 নম্বৰ ফেজত আমি ব্ৰিটিছ পিৰিয়ডত কেনেকৈ লেণ্ড ৰাইট ক্ৰিয়েট হৈছিলে, কেনেকৈ মানুহক লেণ্ড ৰাইট দিয়া হৈছিল সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আহা আমি এই গোটেই ফেজখিনি এটা এটাকৈ আলোচনা কৰি যাওঁ। বিফৰ চিভিলাইজেশ্যন অৰ্থাৎ সভ্যতা আৰম্ভণিৰ আগতে মানুহৰ জীৱনৰ যিটো জীৱন ধাৰণৰ প্ৰণালী আছিল তেনেই অতি সহজ সৰল আছিল। তেওঁলোকে অঘৰী জীৱন যাপন নিৰ্বাহ কৰিছিল, আৰু সেই সময়ত মানুহৰ যিখিনি সাধাৰণ ন্যূনতম প্ৰয়োজনীয়তা কেৱল খাদ্য আৰু আশ্ৰয়ৰ ওপৰতে সীমিত আছিল। আৰু যিটো জেগাত তেওঁলোকে খাদ্যৰ যোগাৰ কৰিব পাৰিছিল তাতে সেইখিনি সময়ৰ কাৰণে বসবাস কৰিছিল, আৰু সেই জেগাত যেতিয়া খাদ্যৰ অভাৱ হৈছিল তেওঁলোকে তেতিয়া সেই ঠাইৰ পৰা অন্য এখন ঠাইলৈ গতি কৰিছিলে। প্ৰথম অৱস্থাত তেওঁলোকৰ কৃষিভিত্তিক কোনো ধৰণৰ জ্ঞান নাছিলে, অৰ্থাৎ তেওঁলোকে কৃষি কৰিবলৈ শিকা নাছিল। প্ৰথম অৱস্থাত তেওঁলোকৰ প্ৰধান বৃত্তি আছিল জীৱ-জন্তু চিকাৰ কৰা তথা গছৰ পৰা ফল মূল বা শাক পাচলি এইবোৰ সংগ্ৰহ কৰাৰ ওপৰতে তেওঁলোকে অধিক গুৰুত্ব প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে জীৱ-জন্তুৰ মঙহ কেঁচাই খাইছিল, আৰু যেতিয়া জুই আৱিষ্কাৰ হ'ল, জুই আৱিষ্কাৰ হোৱাৰ পিছত সেইবোৰ তেওঁলোকে পুৰি খাবৰ কাৰণে শিকিলে, আৰু লাহে লাহে এইদৰে জীৱ-জন্তুৰ ফালৰ পৰা তেওঁলোকে খাদ্য সংগ্ৰহ কৰি থাকোঁতে বা গছ গছনিৰ ফালৰ পৰা খাদ্য সংগ্ৰহ কৰি থাকোঁতে তেওঁলোকে লাহে লাহে কৃষি ব্যৱস্থাৰ বিষয়ে জ্ঞাত হ'ল, আৰু লাহে লাহে তেওঁলোকে কৃষি কৰিবলৈ শিকিলে, আৰু যিটো জেগাত তেওঁলোকে বসবাস কৰিছিলে সেই জেগাতে তেওঁলোকে গছ গছনি হাবি জংঘল কাটি পুৰি পেলাই সেই মাটিখিনি সাৰুৱা কৰি লৈ তাতে খেতি কৰা আৰম্ভ কৰিলে। আৰু তেওঁলোকে সেই সময়লৈকে তাত খেতি কৰিব পাৰিছিল যেতিয়ালৈকে সেই মাটিখিনি সাৰুৱা গুণটোত উপলব্ধ আছিল, আৰু যেতিয়া তেওঁলোকৰ মাটিত সেই সাৰুৱা গুণটো যেতিয়া নাইকিয়া হৈ গৈছিল তেতিয়া তেওঁলোকে পুনৰ অন্য এটা জেগালৈ গতি কৰিছিলে। আৰু এইদৰে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰোঁতে তেওঁলোকৰ মাটিৰ সাপেক্ষে কোনো স্থায়ী অধিকাৰ জন্ম হোৱা নাছিলে, যিহেতু তেওঁলোকে এটা সময়ত কেৱল টেম্পৰাৰী পিৰিয়ডৰ কাৰণেহে আছিলে, অৰ্থাৎ ফৰ দ্য টাইম বিঙৰ কাৰণে তেওঁলোকে নিজৰ প্ৰয়োজনখিনি পূৰাই ল'ব পাৰিছিলে, আৰু গতিকে মাটিৰ সাপেক্ষে তেওঁলোকৰ যি ৰাইট আছিল সেই ৰাইটটোক ইণ্টাৰিম ৰাইট বুলি ক'ব পৰা যায়। ইয়াৰ পিছত মানুহ ক্ৰমান্বয়ে নদীভিত্তিক সভ্যতাৰ দিশত গতি কৰিবলৈ আৰম্ভ কৰিলে। যেতিয়াৰ পৰাই নদী সভ্যতাসমূহ যেনে ইণ্ডাছ ভেলী, মেচ'পটেমিয়া, ইজিপ্ত এই সভ্যতাসমূহৰ আৱিষ্কাৰ হ'ল, তেতিয়াৰ পৰা মানুহবোৰে নদীৰ ওচৰৰ সেই সাৰুৱা মাটিবিলাকত স্থায়ীভাৱে বসবাস কৰি খেতি বাতি কৰা আৰম্ভ কৰিলে, আৰু এইদৰে তেওঁলোকৰ মাজত লাহে লাহে এক শান্তিপ্ৰিয় আৰু সুৰক্ষিত সমাজ ব্যৱস্থা আৰম্ভ হ'ল। কিন্তু সময় যেতিয়া পাৰ হ'বলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকৰ সেই সমাজত কিছুমান অসুবিধাও লাহে লাহে আৰম্ভ হ'ল। সেই সমস্যাবিলাক হয়তো তেওঁলোকৰ খেতি বাতি উৎপাদনৰ লগতো জড়িত আছিল, নহ'লে
এই বিভিন্ন কমিউনিটিত বাস কৰা লোকসকলৰ মাজত খেতি মাটিৰ পৰিমাণ সমপৰিমাণে নোহোৱাৰ কাৰণেও সমস্যা আৰম্ভ হ'ল। গতিকে তেওঁলোকৰ মাজত লাহে লাহে বিভেদ আৰম্ভ হ'ল আৰু এই বিভেদৰ পৰা এটা কমিউনিটিৰ পৰা আনটো কমিউনিটিৰ মাজত কিছুমান আক্ৰমণাত্মক মনোভাৱৰো সৃষ্টি হ'ল। আৰু এনে মনোভাৱৰ কাৰণে বিভিন্ন কমিউনিটিৰ লোকসকলৰ মাজত তেওঁলোকৰ শান্তি আৰু তেওঁলোকৰ জীৱনৰ সুৰক্ষাৰ অনিশ্চয়তা আহি পৰিল। আৰু লাহে লাহে তেওঁলোকৰ সমাজত যাতে শান্তি আহিব পাৰে আৰু তথা জীৱন যাতে সুৰক্ষিত হ'ব পাৰে এনেকুৱা ধৰণৰ চিন্তা চৰ্চা আৰম্ভ কৰিলে। আৰু এনেধৰণৰ চিন্তা চৰ্চা কৰি থকাৰ মাজতে তেওঁলোকৰ মাজৰ পৰা কিছুমান লোক আগবাঢ়ি আহিল আৰু তেওঁলোকে সেই কমিউনিটিত বাস কৰা গোটেইসকল লোকক সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব বহন কৰিলে। আৰু এই সুৰক্ষাৰ বিনিময়ত সমাজৰ যিসকল বাকী লোক আছিল তেওঁলোকেও সিদ্ধান্ত ল'লে যে তেওঁলোকে নিজৰ খেতিৰ পৰা কিছু অংশ সেই লিডাৰসকলক আগবঢ়াব। আৰু এনেদৰে সেই লিডাৰশ্বিপ দায়িত্ব বহন কৰাৰ পাছতে তেওঁলোক লাহে লাহে সেই গোটেই কমিউনিটিটোৰ অ'নাৰ হিচাপে পৰিগণিত হ'ল। অৰ্থাৎ সময়ৰ লগে লগে তেওঁলোকৰ আণ্ডাৰত যিমানখিনি কমিউনিটিৰ লোক বাঢ়িবলৈ ধৰিলে গোটেইখিনি তেওঁলোকৰ তলতীয়া হৈ থাকিলে আৰু তেওঁলোকে সেই কমিউনিটিটোৰ গৰাকী হ'বলৈ আৰম্ভ কৰিলে। আৰু ইয়াৰ পৰাই ষ্টেট অ'নাৰশ্বিপ কনচেপ্টটোৰ জন্ম হ'ল। আৰু এই ষ্টেট অ'নাৰশ্বিপ কনচেপ্টটোকে লেটিন টাৰ্মত ইমিনেণ্ট ডমেইন বুলি কোৱা হয়। ইয়াৰ পিছতো আহোমৰ ৰাজত্ব কালতো সেই ষ্টেট অ'নাৰশ্বিপ কনচেপ্টটো প্ৰচলিত হৈ আছিল। আহোমৰ ৰাজত্ব কালত ৰজাই এখন ৰাজ্যৰ গোটেই দায়িত্বভাৰ গ্ৰহণ কৰিছিলে। গতিকে ৰাজ্যখনৰ যিমানবোৰ মাটি আছিল সেইবোৰ ৰজাৰ অধীনত আছিলে। গতিকে তেওঁলোকে কোনো ধৰণৰ ব্যক্তিক মাটিৰ সাপেক্ষে প্ৰাইভেট ৰাইটছ প্ৰদান নকৰিছিলে। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ৰাইজৰ কিছুমান লোকক নিৰ্বাচিত কৰিছিল আৰু নিৰ্বাচিত কৰি সেই মাটিৰ সাপেক্ষে কিছুমান দায়িত্ব অৰ্পণ কৰিছিলে। যিহেতু ৰাজ্যখনৰ গোটেই সমস্ত দায়িত্ব ৰজাৰ ওপৰতে থাকে তো ৰজাই অকলে সকলোবিলাক কাম কৰিব নোৱাৰে। গতিকে সেইসকল লোকক নিৰ্বাচিত কৰি তেওঁলোকক ভাগে ভাগে মাটিও প্ৰদান কৰিছিল ফ্ৰী গ্ৰাণ্টত আৰু সেই মাটিৰ সাপেক্ষে কিছুমান দায়িত্বও তেওঁলোকক এলট কৰি দিয়া হৈছিল। ৰজাই মাটি অৰ্পণ কৰোঁতে প্ৰথম অৱস্থাত সেই উদ্দেশ্যবিলাকক 3টা ভাগত ভগাই লৈছিলে। প্ৰথম আছিলে আইডলছ, দ্বিতীয়তে আছিল ব্ৰাহ্মিনছ আৰু তৃতীয়তে শিক্ষা ব্যৱস্থাৰ লগত জড়িত আছিলে। অৰ্থাৎ সেই লোকসকলক নিৰ্বাচন কৰি একাংশক সমাজত পূজা পাতল কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে মাটি অৰ্পণ কৰিলে আৰু নেক্সট কিছুমান ৰিলিজিয়াছ ইনষ্টিটিউশ্যন প্ৰতিষ্ঠা কৰিবৰ কাৰণে দ্বিতীয় লোকক সেই মাটি ফ্ৰী গ্ৰাণ্টত দিয়া হ'ল আৰু তেওঁলোকৰ ৰাজ্যত শিক্ষা ব্যৱস্থাৰ কাৰণেও যাতে কিবা প্ৰতিষ্ঠান আৰম্ভ কৰিব পাৰে সেই হিচাপতো সেই তৃতীয় লোকক সেই মাটিবোৰ ফ্ৰী গ্ৰাণ্টত দিয়া হ'ল। আৰু ইয়াৰ পিছত যিখিনি মাটি বাকী আছিলে সেই মাটিবোৰত ৰজাই খেতি বাতি কৰিছিল। আৰু এই খেতি বাতি কৰিবৰ কাৰণে ৰজাই পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। পাইকসকল কি হয়, প্ৰথম অৱস্থাত ৰজাই যিমানখিনি পপুলেশ্যন আছিলে সেই পপুলেশ্যনখিনি কিছুমান খেলত ভাগ কৰিলে আৰু সেই খেলবিলাকত প্ৰত্যেকটো খেলতে পপুলেশ্যন আছিল 1000ৰ পৰা 5000 জন লোক। খেলবিলাকক আকৌ গোটত ভাগ কৰা হ'ল। গোটবিলাকত প্ৰত্যেকটো গোটত 3ৰ পৰা 4জনকৈ লোক আছিল আৰু সেই গোটৰ লোকসকলকে কোৱা হয় পাইক। এই পাইকসকলৰ এটা কেৰেক্টাৰিষ্টিক্স আছিল, যদি এটা গোটত 3জনকৈ পাইক আছে তাৰে এজন পাইক ব্যক্তিগতভাৱে ৰজাৰ ঘৰত কাম কৰিবলৈ গৈছিলে আৰু তেওঁলোকৰ মাজত সেই কামটো ৰোটেশ্যন কৰিও ভগাই লোৱা হৈছিলে। এই যেতিয়া এজন পাইকে ৰজাৰ ঘৰত কাম কৰিবলৈ যায় ৰজাই তাৰ বিনিময়ত তেওঁলোকক 2 পুৰা মাটি এলট কৰি দিয়ে। 2 পুৰা মানে হৈছে 8 বিঘা আৰু সেই মাটিখিনিকে সেই পাইকসকলে খেতি কৰা বা কাৰোবাক ভাড়া দিবৰ কাৰণে ব্যৱহাৰ কৰিছিলে। আৰু বাকী যি 2জন পাইক ঘৰত থাকে তেওঁলোকেও খেতি বাতি কৰিছিলে। তেওঁলোকে অকল নিজৰ কাৰণেও খেতি বাতি কৰা নাছিলে, সেইজন পাইকৰ কাৰণেও কৰিছিল যিজনে ৰজাৰ ঘৰত কাম কৰিবলৈ গৈছিল। আৰু ইয়াৰ উপৰিও প্ৰত্যেকজন পাইকক ৰজায়ে থাকিবৰ কাৰণেও অথবা ঘৰ বনাবৰ কাৰণেও মাটি দিছিলে আৰু তাৰ বিনিময়ত সেই পাইকসকলে ৰজাক এনুৱেলি 1 টকাকৈ পে' কৰিব লগা হৈছিলে। আৰু ইয়াৰ পাছত যদি তেওঁলোকে কোনোবা এজন পাইকে যদি ৰজাই এলট কৰা মাটিতকৈ যদি অতিৰিক্তভাৱেও যদি খেতি কৰিছিলে তো প্ৰতি পুৰা মাটিত 1 টকাকৈ এনুৱেলি এটা কৰ হিচাপত ৰজাক দিব লগা হৈছিলে। আৰু যিসকল পাইকে যদি কোনো খেতি কৰা নাছিল অৰ্থাৎ নন কাল্টিভেটৰ হয় তেওঁলোকেও ৰজাক এনুৱেলি এটা এমাউণ্ট জমা দিব লগা হয় আৰু ৰজাৰ ফালৰ পৰা কি কৰা হয় সেই এমাউণ্টটো খেতিৰ কাৰণে সঁজুলি যোগান ধৰাত ব্যৱহাৰ কৰিছিলে।
সো লাৰ্ণাৰ্ছ, এইদৰে অসমত আহোম ৰাজত্ব কালত ফ্ৰী গাণ্ড আৰু পাইকসকলৰ যোগেদি লেণ্ড ৰাইট ক্ৰিয়েট হৈছিলে। আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সামৰিব ওলাইছোঁ। ইয়াৰ পিছত যিখিনি ব্ৰিটিছৰ শাসনৰ কালত লেণ্ড ৰাইট ক্ৰিয়েট হৈছিলে সেইখিনি তোমালোকৰ কাৰণে মই অন্য এটা ভিডিঅ' বনাই আনিম। তাৰ কাৰণে তোমালোকে মোৰ এই ভিডিঅ'টো লাইক কৰিবা আৰু ভিডিঅ'টো যদি কিবা বস্তু তোমালোকে বুজি পোৱা নাই তেন্তে মোৰ সেই কমেণ্ট বক্সত কমেণ্ট কৰি দিবা। মই তোমালোকৰ কমেণ্টৰ নিশ্চয় উত্তৰ দিম। জুৰিছ টেম্পলৰ সেই বেল আইকনটো তোমালোকে ক্লিক কৰি দিবা যাতে ইয়াৰ পিছৰ নটিফিকেশ্যনখিনি তোমালোকে সময়ে সময়ে পাই থাকা। গতিকে লাৰ্ণাৰ্ছ, আজি এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।